অসমীয়া জাতিটোক ৰাজনৈতিকভাৱে দুৰ্বল কৰি পেলাইছে নেকি বা এলেহুৱা কৰি তুলিছে নেকি? মই দুটা বিষয় উত্থাপন কৰিছোঁ, দুটা প্ৰসংগ। এটা হৈছে ৰাজনৈতিকভাৱে মানে দুৰ্বল কৰি পেলাইছে নেকি, সচেতনতাৰ পৰা আঁতৰাই আনিছে নেকি, আৰু এটা হৈছে এলেহুৱা কৰি পেলাইছে নেকি মানুহক? এই কথাটো যেতিয়া মই শেহতীয়াভাৱে প্ৰতিদিন টাইম কনক্লেভত গৈছিলোঁ, মই কথাটো ক'বলৈ চেষ্টা কৰিছিলোঁ। ভাল পাইছিল বহুত, বহুতে সমালোচনা কৰিছিল, কিন্তু মই আজিও সেই কথাটোৱে ক'ম। মই এটা কথা ব্যক্তিগতভাৱে বিশ্বাস কৰোঁ যে আজিৰ যিটো ৰাজনৈতিক প্ৰেক্ষাপট, সমগ্ৰ ভাৰতৰ যিটো ৰাজনৈতিক প্ৰেক্ষাপট, তাৰ এটা অভিন্ন অংগ হ'ল হিতাধিকাৰী আঁচনিকেইখন। আপুনি যদি কংগ্ৰেছ শাসিত ৰাজ্যসমূহলৈ চায়, তাতো তেওঁলোকে বিভিন্ন ধৰণে এনেকৈ অৰুণোদয় সদৃশ, অৰুণোদয়ৰ দৰে একে আঁচনি দি আছে। বিজেপিৰ ষ্টেটখিনিত, বিজেপি থকা জেগাতো দি আছে। আন আঞ্চলিক দল থকা AIDMK, DMK থকা তামিলনাডুতো বেনিফিচিয়াৰী পলিটিক্স চলি আছে। কিন্তু কথাটো হ'ল, বেনিফিচিয়াৰী পলিটিক্সটোৱেই যদি আমি কৰোঁ আৰু লগতে যদি আমি উৎপাদনমুখী কাম কাজ নকৰোঁ, তেতিয়া কথাটো নহয়। আপুনি যদি এনেকুৱা কথা হ'ব নোৱাৰে যে আমি 1250 টকা দিলোঁ, কিন্তু ঘৰৰ কাষৰ স্কুলখনো বেয়া হৈ থাকিল। 1250 টকা দিলোঁ, চৰকাৰী চিকিৎসালয় কেইখনৰ অৱস্থা নাই। 1250 টকা দিছোঁ, কিন্তু চৰকাৰী স্কুলখনৰ অৱস্থা নাই। সেই কথাটোৰে মই বিৰোধিতা কৰিছোঁ।